নমস্কাৰ বন্ধুসকল, নতুন বছৰৰ সকলোকে বহুত বহুত হেপী নিউ ইয়াৰ জনালোঁ আৰু 2026টো যাতে ভগৱানে সকলোকে ভালে ভালে নিয়ে। আৰু আজিৰ উদ্দেশ্যটো হৈছে ডিজে বক্সৰ। আৰু মোৰ মানে এক পাৰ্টি ভাড়া গৈ আহিছে, আকৌ এক পাৰ্টিক লগা হৈয়ে গ'ল আৰু এই বেটেৰী যিটো গতিকে চেঞ্জ কৰি দিছোঁ। আৰু বন্ধুসকল, এওঁলোকে য'ত পিকনিক খাব ত'ত মানে লাইন নাই আৰু তেওঁলোকক ডাবুল বেটেৰী দিব লাগিব। আৰু বেটেৰীটো দেখিব পাইছে কিমান ধুনীয়াকৈ মই কভাৰ বনাই একদম ছেফটি কৰি তলা মাৰি পেলাই দি দিছোঁ। আৰু বন্ধুসকল, ধৰিবৰ কাৰণে দুজন মানুহ লাগিব কাৰণ বেটেৰীটো যথেষ্টখিনি ৱেট হয়। তে বন্ধুসকল, এতিয়া আহিলোঁ এতিয়া কানেকশ্যনটো। আৰু কানেকশ্যনটো ইয়াত দেখিব পাইছে মই ছাইডত যি নট বল্টটো উলিয়াই থৈছোঁ আৰু ইয়াত ইনভাৰ্টাৰৰ প্লাছ মাইনাছটো কানেক্ট কৰি ইয়াত বল্টটো আছে, টাইট কৰি দিলেই আমাৰ কাম হৈ যাব। আৰু যিটো ইনভাৰ্টাৰ দিছোঁ লুমিনাছ 850 VAৰ দিছোঁ। আৰু যিটো ডিজে বক্সৰ ৱাট হৈছে 200 ৱাট। তে ধুনীয়াকৈ চলি যাব ইয়াত। আৰু বন্ধুসকল, যিটো বেটেৰী দিছোঁ এওঁলোকক মানে 9-10 ঘণ্টাৰ কাৰণে লাগে। আৰু মই যি দুটা বেটেৰী দিছোঁ মোটামুটি 15 পৰা 16 ঘণ্টা ধুনীয়াকৈ চলি যাব, কোনো প্ৰব্লেম নাই। তে বন্ধুসকল, আৰু যিটো ডিজেৰ প্ৰাইচটো হৈছে মই আজি 3 বছৰৰ আগত লৈছিলোঁ 35,000ত। হয়তো এতিয়া অলপ দাম বাঢ়িবও পাৰে, কমিবও পাৰে। তে বন্ধুসকল, আমাৰ কানেকশ্যনৰ কাম শেষ হ'ল। আহকচোন টেষ্ট কৰি কাষ্টমাৰক দিওঁ।